শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু সাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ। ভকতিৰ প্ৰসাদ বিলাই বিলাই অসমীয়া সমাজখনত এটা বিশেষ ধৰণৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা ভগৱতী প্ৰসাদ অনুষ্ঠানৰ আজি এই শুভ মুহূৰ্তত আয়োজন কৰা বিশেষ অনুষ্ঠানৰ অৰ্থাৎ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ সভাপতিত্ব কৰা এই অনুষ্ঠানটিৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ বাবজনে মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা প্ৰমোদ শইকীয়া বাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ দুইজনা বাপলৈ মোৰ ভক্তিভৰা সেৱা শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই অনুষ্ঠানটোত আজি বিশেষ কাৰ্যসূচী দিয়া হৈছে, বিশেষ বিষয় দিয়া হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি আধ্যাত্মিক আৰু সাংস্কৃতিক বিষয়ত এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি অনা হৈছে। সেইগৰাকী আমাৰ সকলোৰে পৰিচিত এগৰাকী বুদ্ধিদীপ্ত ব্যক্তি, শিক্ষাবিদ আৰু এখন মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ময়ূৰী ফুকন এগৰাকী আৰু এই অনুষ্ঠানটিৰ লগত সংযোগ হৈ থকা মোবাইল ফোনযোগে সংযোগ হৈ থকা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বাপাইসকল সমস্তজনৰ শ্ৰীচৰণত মই সেৱা নিবেদন কৰিছোঁ। হয়, আজি পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ মই নিজকে। আজিৰ এই দিনটোত যি গুৰুত্বপূৰ্ণ কাৰ্যসূচী তেখেতসকলে হাতত লৈছে ভকতী প্ৰসাদ অনুষ্ঠানে, এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী সবাতকৈ আগতে মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ বৰ্তমানৰ যিখন সমাজ, এই বিশৃংখলিত সমাজখনত ভকতী প্ৰসাদ অনুষ্ঠানে এটা গোটেই দিনটোৰ কাৰণে বিছনা ত্যাগ কৰি গোটেই দিনটোৰ কাৰণে এটা শুভবাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে মানুহৰ মন, চিন্তা, চেতনা, ভাৱনাক পৰিষ্কাৰ কৰিবৰ কাৰণে এটা সংস্কাৰিত মন লৈ নিজৰ নিজৰ কৰ্মত ব্ৰতী হ'বৰ কাৰণে যি আধ্যাত্মিক প্ৰেৰণা যোগাই আহিছে এই ভকতী প্ৰসাদ অনুষ্ঠানটিয়ে, মই উদ্যোক্তাসকলৰ প্ৰতিগৰাকী ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যি নহওক, আজিও অনুষ্ঠান অনুষ্ঠিত কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। অহাকালি 2 অক্টোবৰ তাৰিখে এইবেলি জন্ম জয়ন্তী আৰম্ভ হ'ব আৰু তাৰ প্ৰাকখনত আজি এই শুভ মুহূৰ্তত এই অনুষ্ঠানটোকে ৰাইজৰ ওচৰত বিলাই দিবৰ কাৰণে এনেধৰণৰ বিশেষ ব্যক্তিৰ দ্বাৰা বিশেষ কৰ্মসূচীৰে আয়োজন কৰিছে। মই পুনৰবাৰ উদ্যোক্তাসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যি কি নহওক, সভ্যতাৰ ইতিহাসত যিসকল লোক অমৰ হৈ ৰৈছে
তেওঁলোকৰ অমৰত্বৰ কাৰণ হ'ল মানুহৰ প্ৰতি অকৃত্ৰিম মৰম আৰু চেনেহ বা ভালপোৱা, অৰ্থাৎ মানৱতাবোধ। সকলো ধৰণৰ অন্যায়, অবিচাৰ, অত্যাচাৰ, বঞ্চনাৰ পৰা মানুহক মুক্ত কৰাৰ কাৰণেই তেওঁলোকে জীৱন জোৰা সাধনা কৰিছে। জনগণৰ মংগল কামনা আছিল তেওঁলোকৰ ধৰ্ম। গভীৰ মানৱতাবোধ আছিল তেওঁলোকৰ চিন্তা চৰ্চাৰ কেন্দ্ৰবিন্দু। বিশ্ব সাহিত্যৰ ইতিহাসত স্থান পোৱা মহান শিল্পীসকলৰ প্ৰেৰণাৰ প্ৰধান উৎস এই মানৱতাবোধ, গভীৰ মানৱীয় অনুভূতি। সেইকাৰণেই তেওঁলোকৰ ভান আৰু কালৰ সীমাৰেখাই আবদ্ধ কৰি ৰাখিব পৰা নাই। সমাজৰ পৰিৱৰ্তন হৈছে, যুগৰ পৰিৱৰ্তন হৈছে, মানুহৰ দৃষ্টিভংগী, চিন্তা চৰ্চাও সলনি হৈছে। কিন্তু এই মহান শিল্পীসকলৰ শিল্পকৰ্মৰ সংবেদনশীলতা একেদৰেই আছে আৰু অনাগত দিনতো একেদৰেই থাকিব। মানৱতাবাদৰ অৰ্থ মানুহৰ সেৱা, মানুহৰ কল্যাণ কামনা কৰা। আচলতে সকলো প্ৰকাৰৰ সংকীৰ্ণতাৰ ঊৰ্ধ্বলৈ গৈ জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহক মানুহ হিচাপে সমান দৃষ্টিৰে চাব পৰাটোৱেই আচলতে মানৱতাবাদী দৃষ্টিভংগীৰ পৰিচয় ফুটি উঠে। আচলতে যিকোনো সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা, সকলো ধৰণৰ অন্যায় অবিচাৰৰ পৰা সাধাৰণ লোকক উদ্ধাৰ কৰাৰ কাৰণে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলতেই মানৱতাৰ জন্ম হয়। শংকৰদেৱৰ সকলো চিন্তা আৰু কৰ্মৰ উদ্দেশ্য আছিল সৰ্বসাধাৰণ লোকৰ মংগল কামনা, সমাজৰ ৰূপান্তৰৰ সহায়েৰে মানুহৰ মুক্তি সাধন। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এটা আদ্যৱন্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তথাপিও মানুহৰ কল্যাণৰ কাৰণে, মানুহৰ মুক্তিৰ কাৰণে, মানুহক সুপথ দিবৰ কাৰণে তেখেতৰ চিন্তা চৰ্চাই প্ৰতিটো মুহূৰ্ততেই তেখেতক আমনি কৰি আছিল। আৰু সেইকাৰণেই শিক্ষা আৰম্ভ কৰিয়েই, কিছু শিক্ষা গ্ৰহণ কৰাৰ পিছতেই তেখেতৰ এই মানুহৰ প্ৰতি থকা মানুহৰ কল্যাণ কামনা কৰাৰ যিটো মন, সেই মনটোক তেখেতে কেনেধৰণে ব্যৱহাৰ কৰিব, সেই চিন্তাৰে তেখেতে ব্যস্ত হৈ আছিল। আৰু ইয়াৰ কাৰণে তেখেতে বিভিন্ন সৃষ্টিশীল কাম কৰিছিল, সাহিত্যৰ সৃষ্টি কৰিছিল। সাধাৰণ মানুহে প্ৰতিটো কথা সহজে বুজিব পৰাকৈ নাটক ৰচনা কৰি অভিনয়ৰ ব্যৱস্থা কৰিছিল। শংকৰদেৱৰ আৱিৰ্ভাৱৰ সময়ত সেইখিনি সময়ত ধৰ্মৰ নামত কুসংস্কাৰ আৰু অন্ধবিশ্বাসে সামাজিক জীৱন বিপৰ্যস্ত কৰিছিল। শাস্ত্ৰৰ মূল কথাবোৰ বিকৃত কৰি সৰ্বসাধাৰণ লোকক শোষণ আৰু নিষ্পেষণ কৰাৰ পথ মুকলি কৰা হৈছিল। শংকৰদেৱৰ লক্ষ্য আছিল এই পৰিস্থিতিৰ পৰা মানুহক মুক্ত কৰাৰ আৰু প্ৰেমৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি কৰি জাতীয় সংহতিৰ সেতু নিৰ্মাণ কৰা। এই লক্ষ্য সাধনৰ বাবেই তেওঁ নৱবৈষ্ণৱ আন্দোলনৰ জন্ম দি একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল। গতিকে নিঃসন্দেহে ক'ব পাৰি শংকৰদেৱৰ ধৰ্ম অথবা চিন্তা আৰু চেতনাৰ গুৰি আছিল কেৱল মানৱতাবোধ। হয়, মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই মানৱতাবোধক মুখ্য সম্পদ হিচাপে লৈ বিভিন্ন ধৰণৰ সৃষ্টিশীল কৰ্ম তেখেতে কৰিছিল। শংকৰদেৱৰ সংবেদনশীলতা আৰু সাৰ্বজনীনতাৰ প্ৰধান কাৰণ আচলতে মানৱতাবাদী। সন্দেহ নাই যে শংকৰদেৱৰ বিশাল কৰ্মসমূহত সৌন্দৰ্যতা উপেক্ষিত হোৱা নাছিল, কিন্তু তেওঁৰ প্ৰধান লক্ষ্য আছিল জীৱনৰ অৰ্থাৎ মানুহৰ মনৰ উৎকৰ্ষ সাধন। তেওঁ নিজকে প্ৰকাশ কৰাৰ চেষ্টাৰে সাহিত্যৰ সৃষ্টি কৰা নাছিল, কৰিছিল জনসাধাৰণৰ আধ্যাত্মিক আৰু সামাজিক উন্নতি সাধনৰ কাৰণে আৰু সকলো প্ৰকাৰৰ বন্ধনৰ পৰা তেওঁলোকক মুক্ত কৰাৰ কাৰণে। সৰ্বসাধাৰণ লোকৰ কল্যাণৰ কথা মনত ৰাখি তেওঁ সংস্কৃত ভাষাত ৰচিত মূল শাস্ত্ৰসমূহ সহজ সৰল ভাষাত ভাঙনি কৰিছিল। অৰ্থাৎ সকলো মানুহে বুজিব পৰাকৈ, বিশেষকৈ অসমীয়া মানুহে বুজিব পৰাকৈ অসমীয়া ভাষালৈ ভাঙনি কৰিছিল। সেই গ্ৰন্থসমূহ যাতে এমুঠি লোকৰ একচেটিয়া সম্পত্তি হৈ নাথাকে তাৰ ব্যৱস্থা তেওঁ কৰিছিল অনুবাদৰ জৰিয়তে। গতিকে একে আখৰতে ক'ব পাৰি মানৱতা বোধ আছিল শংকৰদেৱৰ চিন্তা আৰু সৃষ্টিৰ আধাৰ। মানুহৰ প্ৰতি প্ৰেম বা ভাল পোৱাই হ'ল শংকৰদেৱৰ সকলো প্ৰকাৰৰ ত্যাগ স্বীকাৰ কৰিবলৈ মানসিক
শক্তি দিছিল। তেওঁৰ এই কথা গভীৰ উপলব্ধি কৰিছিল যে প্ৰেম মানুহৰ সৰ্বোত্তম মনোমতি, প্ৰেমৰ লগত জড়িত ভক্তি। তেওঁ বিশ্বাস কৰিছিল মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰাৰ, সমগ্ৰ মানৱৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ, মানুহৰ অন্তৰ জয় কৰাৰ একমাত্ৰ উপায় হ'ল প্ৰেম। প্ৰেম মানে ভক্তি। এই ভক্তি আচলতে কি? ভক্তি হ'ল ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? একশৰ নাম ধৰ্ম। একশৰ নাম ধৰ্মৰ মূল উপযুক্ত বস্তুৱেই হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ ভাগৱত ধৰ্মটো এনেকুৱা এটি ধৰ্ম যিটো ধৰ্মই মানুহৰ মন ৰূপান্তৰ কৰিব পাৰে। তাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই কথাখিনি নিজে বুজাৰ লগতে সহজ সৰল সকলো মানুহকে বুজাই দিবৰ কাৰণে চেষ্টা কৰিছিল আৰু অনুবাদ কৰি তেখেতে এই দুৰ্বোধ্য ভাষাত থকা এই ভাগৱত তেখেতে সহজ সৰল মানুহৰ কাৰণে অনুবাদ কৰি দিছিল, যাতে অসমীয়ালৈ অনুবাদ কৰিছিল, যাতে সকলো মানুহে সহজতে বুজি পায় বা শুনি পেলাই হ'লেও বুজি পাব পাৰিব। এতিয়া আমাৰ মূল কথাটো হ'ল যে একশৰণ। ভাগৱত ধৰ্ম মানে একশৰণ ধৰ্ম। একশৰণ মানে এক ঈশ্বৰত আমি বিশ্বাস কৰিব লাগে, এক ঈশ্বৰত শৰণ ল'ব লাগে, এক ঈশ্বৰত আশ্ৰয় ল'ব লাগে। মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰকৈ লিখিছে, সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শোক মুখে ৰাখি ভূমিত ভৈলা বিদিত। ৰসত চতুৰ যিটোজন কৃষ্ণত পৰম সন্তোষে পিয়ুক ৰস অমৃত। পৰম সন্তোষে পিয়ুক ৰস অমৃত। শ্ৰী মহাপুৰুষ মাধৱদেৱৰ এই ইমান সুন্দৰ কথাখিনি আচলতে ভাগৱতত যে সোমাই আছে, ভাগৱতখন যে মুখ্য শাস্ত্ৰ, এইখন যে সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ, সেইখিনি তাত প্ৰমাণিত হৈছে। আৰু সেইকাৰণেই যিমানবোৰ নিগম শাস্ত্ৰ আছে, সেই সমস্তবোৰ নিগম শাস্ত্ৰৰ পুৰাণ সূৰ্য হিচাপে ভাগৱত ধৰ্ম চিহ্নিত হৈছে। এই ভাগৱত ধৰ্ম আচলতে আমাৰ জীৱনৰ কাৰণে, মানুহৰ জীৱনৰ কাৰণে আটাইতকৈ মূল্যৱান গ্ৰন্থ, আৰু ইয়াৰ ওপৰতে আৰু কোনো শ্ৰেষ্ঠ গ্ৰন্থ নাই। সেই গ্ৰন্থখিনি যে আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ, আৰু সেইখনতেই আমি আমাৰ জীৱনৰ লক্ষ্য তাত আছে, আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আমি তাত পাম। আৰু সেই অধ্যয়নে আচল ভাগৱত অধ্যয়নে আছে আমাৰ জীৱনৰো মূল লক্ষ্য উদ্দেশ্য, আৰু আমি সেই ভাগৱত অধ্যয়ন কৰিয়েই আমাৰ মুখ্য সাধন কৰিব পাৰিম। আপোনালোকে বুজি পাইছে বা আপোনালোকে জানে ইতিমধ্যে, ইয়াকেই গোটেই দিনটো চৰ্চা কৰি আহিছে, বিগত দিনসমূহ এনেধৰণে চৰ্চা কৰি আহিছে যে আচলতে ভাগৱত বুলি কোৱাৰ লগে লগেই দুটা চৰিত্ৰই তাত আহে, যে পৰীক্ষিত আৰু সুখ। পৰীক্ষিত আৰু সুখৰ জৰিয়তে পৰীক্ষিতক ভাগৱতৰ জ্ঞান দিয়া হৈছিল। পৰীক্ষিতে অনুমান কৰিব পাৰিছিল, পৰীক্ষিতে গম পাইছিল, পৰীক্ষিতৰ নিশ্চিত হৈছিল যে 7 দিনৰ ভিতৰত পৰীক্ষিতৰ মৃত্যু হ'ব। এই কথাটো পৰীক্ষিতে গম পাইছিল। পৰীক্ষিতে গম পোৱাৰ পিছত তেখেত অভিশপ্ত হোৱাৰ পিছতেই এই কথাটো আছিল যে 7 দিনৰ ভিতৰত পৰীক্ষিতৰ মৃত্যু হ'ব। আৰু এই পৰীক্ষিতৰ মৃত্যু হোৱাৰ এই 7 দিনৰ ভিতৰত পৰীক্ষিতে আচলতে এই কথাটোৱে অনুভৱ কৰিছিল যে মুমূৰ্ষ মানুহৰ জীৱনত মানুহৰ কৰ্তব্যটো কি হ'ব, কি কৰিব লাগিব, এই মানুহৰ জীৱনৰ মূল লক্ষ্যটো কি, আৰু মানুহৰ জীৱনত কি কৰা উচিত, আৰু বিশেষকৈ এনেধৰণৰ মুমূৰ্ষ অৱস্থাত কি কৰিব লাগিব, এই উত্তৰটো বিচাৰি হাহাকাৰ কৰিছিল। সহস্ৰজন ঋষিমুনি জ্ঞানী গুণীক তেখেতে আমন্ত্ৰণ কৰিছিল যদিও কোনেও তেওঁক আচলতে তেখেতৰ মন জয় কৰিব পৰাকৈ, তেখেতক বুজিব পৰাকৈ কোনেও সেই উত্তৰ দিব পৰা নাছিল। গতিকে ইয়াত শুকমুনিহে আচলতে তেওঁক এই উত্তৰটো দিবৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ বিজ্ঞান আৰু দৰ্শনৰ জৰিয়তে শুকমুনিয়ে পৰীক্ষিতক বুজাইছিল, খুব সুন্দৰকৈ বুজাইছিল। পৰীক্ষিতে বুজিবৰ কাৰণে চেষ্টা কৰিছিল যে পৰীক্ষিতৰ এই যে মুমূৰ্ষ অৱস্থা, এই মুমূৰ্ষ অৱস্থাত যিমানসকল গুণীগানী লোকে, ঋষিমুনিসকলে বিভিন্ন ধৰণে তেওঁক পৰামৰ্শ দিছিল, সেই পৰামৰ্শবিলাক তেওঁ আচলতে হজম কৰিব পৰা নাছিল। সেই পৰামৰ্শই তেওঁক কেতিয়াও আশ্বস্ত কৰিব পৰা নাছিল। অৰ্থাৎ শুকমুনি এই দায়িত্ব গ্ৰহণ কৰিছিল, শুকমুনিক এই দায়িত্ব দিয়া হৈছিল
যে তেওঁই আচলতে এই মুমূৰ্ষু অৱস্থাত মানুহৰ কৰণীয় কি সেই কথাটো ক'ব। যে তেতিয়া শুকমুনি আচলতে এনেকুৱা আছিল যে শুকমুনি তেওঁ নিৰ্গুণ নিৰাকাৰ আছিল, তেওঁ নিৰ্গুণ আছিল। এই নিৰ্গুণ হৈ তেওঁ মায়াৰ পৰা বহু দূৰত বাস কৰিছিল। তেওঁ মায়াই তেওঁক স্পৰ্শ কৰিব পৰা নাছিল, আৰু সেইকাৰণেই তেওঁ মাতৃগৰ্ভতেই তেওঁ 12 বছৰ আছিল। তেওঁ পৃথিৱীলৈ আহিবলৈ মন কৰা নাছিল। তেওঁ পৃথিৱীলৈ আহিলেই তেওঁ মায়াৰ দ্বাৰাই আবৃত হ'ব, এই কথাখিনি তেওঁ অনুভৱ কৰিব পাৰিছিল। সেইকাৰণে তেওঁ মাতৃগৰ্ভতেই 12 বছৰ আছিল। কিন্তু তেওঁৰ পিতৃয়ে তেওঁক জোৰ কৰিছিল যে তুমি এই ভূমিলৈ আহা, তুমি এই ভূমিষ্ঠ হোৱা, তুমি ভূমিষ্ঠ হৈ তুমি নিৰ্গুণ হৈ উপজিবা, তথাপি তুমি ভূমিলৈ আহা, তোমাৰ প্ৰয়োজন আছে। হয়, সেই কথাটো মানি শুকমুনি এই পৃথিৱীলৈ আহিল, পৃথিৱীত জন্ম হ'ল। মায়া জয় কৰা বুলি তেখেতে ভাবিলে যে হয়, মই মায়া জয় কৰি নিৰ্গুণত মই অৱস্থিত হৈ আছো, গতিকে মোক কোনো মায়াই স্পৰ্শ কৰিব নোৱাৰিব। এতিয়া তেওঁৰ পিতৃয়ে এবাৰ ক'লে যে তুমি এবাৰ জনপ্ৰজাক লগ ধৰিবা, তুমি এবাৰ জনপ্ৰজাক লগ কৰিবা, মোৰ মৃত্যুৰ আগতেই হওক বা মোৰ মৃত্যুৰ পিছতে হওক, তুমি অন্ততঃ এবাৰ জনপ্ৰজাক লগ কৰিবা। এই পিতৃৰ নিৰ্দেশ মানি তেওঁ জনপ্ৰজাৰ ওচৰলৈ গ'ল, জনপ্ৰজাক লগ কৰিলে। জনপ্ৰজাক লগ কৰাৰ লগে লগে জনপ্ৰজাই যথাযোগ্য আতিথ্য দি তেখেতক বহিবলৈ ক'লে। তেখেতৰ লগত কিছু বাৰ্তালাপ কৰিলে, আৰু তেখেতক কৈছিল যে তুমি আহিলা, খুব ভাল কৰিলা, তোমাক মোৰ কেইটামান কথা ক'বলগীয়া আছে। এতিয়া শুকমুনিয়ে ভাবিলে যে মই নিৰ্গুণ, তুমিতো মায়াত থকা মানুহ, ৰজা, তুমি সংসাৰৰ লগত বাস কৰি আছা, তুমি সাংসাৰিক মানুহ, তুমিতো মায়াত বাস কৰি আছা, আৰু মইতো মায়াৰ পৰা বহু ঊৰ্ধত, মই নিৰ্গুণত আছো। তুমি মোক কি বুজাবা? তোমাৰ পৰা মোৰ কি বুজিবলগীয়া আছে? তোমাৰ পৰা মোৰ বুজিবলগীয়া নাই। তথাপিও তোমাৰ লগত মই দুটামান কথা পাতিম, তুমি এবাৰ গংগাত গাটো ধুই আহাচোন বুলি শুকক যেতিয়া পৰামৰ্শ দিছিল, সেই পৰামৰ্শ মানি শুকে গংগাত গা ধুবলৈ গ'ল। আৰু শুক জানি এবাৰ নিৰ্গুণ, তেওঁলোকৰ শুকৰ শৰীৰত কোনো বস্ত্ৰ নাছিল। শুকে গমেই নাপাইছিল যে মই আচলতে কিবা পিন্ধিছো নে নাই পিন্ধা, মই নাঙঠ হৈ আছো নে কিবা বস্ত্ৰ পিন্ধি আছো, তেখেতে নাজানে। তথাপিও বস্ত্ৰটো তেওঁৰ গাত নাছিল, মাত্ৰ এটা লেংটি তেওঁৰ লগত আছিল। সেই লেংটিটো লৈ তেওঁ গা ধুবলৈ গ'ল, গংগালৈ গা ধুবলৈ গ'ল। গংগাত গা ধুবলৈ গৈ তেওঁ যেতিয়া গংগাত গাটো ধুই যেতিয়া পানীত ডুব মাৰিবলৈ খুজিছিল, সেই পানীত ডুব মাৰিব খোজা সময়তেই তেওঁ দেখিলে যে আচলতে অযোধ্যাত সাংঘাতিক ধৰণে জুই লাগিছে। সেই জুই দেখি তেওঁ তৎক্ষণাত পানীৰ পৰা ওপৰলৈ উঠি আহি খুব দৌৰাদৌৰি গৈ তেওঁ পাৰতে থৈ যোৱা লেংটিটো লৈ খুব দৌৰাদৌৰি গৈ তেওঁ অযোধ্যালৈ যাবলৈ ধৰিলে। অযোধ্যালৈ যাবলৈ গৈ থাকোঁতেই জনপ্ৰজাক মাজতে লগ পালে। জনপ্ৰজা ইফালে আহি আছে। জনপ্ৰজা আহি তেতিয়া ৰাস্তাতে লগ পালে। লগ পোৱাৰ পিছত তেখেতক ক'লে, জনক, তুমি ইয়াত, তোমাৰ ৰাজ্যত ইমান জুই, তোমাৰ ৰাজ্যখন জুইৰে বুলি শেষ হৈ গৈছে, তুমি অথচ ইয়াত আছা। তেতিয়া জনপ্ৰজাই কৈছিল, হয়, মোৰ ৰাজ্যখনত কিবা কাৰণ ক'ৰবাত জুই লাগিল, কোনোবা ডাঙৰ ডাঙৰ অট্টালিকাসমূহ হয়তো পুৰি ছাই হৈ গ'ল, তথাপিও মই একোৱে ভবা নাই। কিন্তু মই একো ভবা নাই। মোৰ ৰাজ্যখনত কিবা জুই লাগিল, কিবা ধ্বংস হৈছে, মই একো ভবা নাই। মই মোৰ কামলৈ ওলাই আহিছোঁ। কিন্তু তোমাক মই দেখিছোঁ, তুমিতো নিৰ্গুণ মানুহ। তুমি নিৰ্গুণ হৈ তোমাক মই গাটো ধুবলৈ যাবলৈ দিছোঁ। তুমি কেনেকৈ দেখিলা? এই জুয়ে তোমাক কিয় আকৰ্ষিত কৰিলে? এই জুই যদি ধ্বংস হ'ল, সেয়াই তোমাৰ কি চিন্তা হ'ল? কিয় তুমি আহিলা? তুমি মাত্ৰ লেংটিটো পিন্ধি তুমি দৌৰাদৌৰিকৈ আহিছা। কিয়? তুমিতো সাধাৰণ লেংটিটোকেই তুমি তোমাৰ হেৰিৰ পৰা গুচাব নোৱাৰিলা। তোমাৰ লেংটিটোকেই তুমি নিজৰ বস্তু বুলি তুমি সেইটোৰ মোহ তুমি সামৰিব নোৱাৰিলা। সেই মোহটো সামৰিব নোৱাৰি তুমি আহিলা, তুমি ইয়ালৈ আহিছা। অৰ্থাৎ যে এই মানুহৰ কথাটো এনেকুৱা যে আমি যে আচলতে মায়াত আবদ্ধ হৈ আছো, আৰু তেওঁ নিৰ্গুণত থকা বুলি ভাবিছে যদিও তেওঁ আচলতে নিৰ্গুণত থাকিব পৰা নাই। তেওঁকো এই লেংটিটোৰ মোহে বা লেংটিটোৰ মায়াই তেওঁকো আকৰ্ষিত কৰিছিল। গতিকে তেতিয়া বুজিছিল যে আচলতে মানুহে বা মোহ ত্যাগ কৰিবৰ কাৰণে, মায়া ত্যাগ কৰিবৰ কাৰণে বহু কথাই কৰিব লাগিব, বহু কাম কৰিবলগীয়া আছে। সেই বহু কাম কৰাৰ পিছতে আচলতে মায়া
ত্যাগ কৰিব পাৰিব। এই মায়া ত্যাগ কৰিবৰ কাৰণে একমাত্ৰ উত্তম শাস্ত্ৰ হ'ল ভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰৰ প্ৰতিটো পৃষ্ঠাতেই মায়া ত্যাগৰ কথা আছে, মোক্ষ লাভৰ কথা আছে। গতিকে আমি এই ভাগৱত শাস্ত্ৰই আচলতে ভালকৈ অধ্যয়ন কৰিব লাগিব। তেতিয়াহে আমি মায়া ত্যাগ কৰি আমি আমাৰ মোক্ষ সাধন কৰিব পাৰিম। এই শ্ৰদ্ধাৰ সকল আইসকল আজি ইয়াত আপোনালোকে সমবেত হৈ আছে। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা লৈ এগৰাকী বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰিছে যে তেখেতৰ শ্ৰীমুখেৰে আপোনালোকে খুব সুন্দৰকৈ এনেধৰণৰ ব্যাখ্যা শুনিব, আধ্যাত্মিক ব্যাখ্যা শুনিব। মই তেখেতৰ লগত বিভিন্ন সময়ত কথা পাতোঁ, কেতিয়াবা কথা পাতোঁ। তেখেতৰ এনেধৰণৰ প্ৰেৰণামূলক উৎসাহমূলক কথাই মোক যথেষ্ট আৱেগিক কৰি তোলে। মোৰ যথেষ্ট তেখেতলৈ শ্ৰদ্ধা আছে। তেখেতে খুব গভীৰ অধ্যয়ন কৰে, খুব নিখুঁত অধ্যয়ন কৰে। তেখেতে নিশ্চয় আমাক সকলোকে এই জ্ঞানখিনি দিব। আৰু আজি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এই জন্মদিনৰ আৱিৰ্ভাৱ মহোৎসৱৰ শুভক্ষণত তেখেতে আমাক সকলোকে অনুপ্ৰাণিত কৰিব পাৰিব, সকলোকে উৎসাহিত কৰিব পাৰিব। আৰু সকলোৱে যেন আমি আচলতে আধ্যাত্মিকভাৱে জাগৃত হৈ আমি এখন আধ্যাত্মিক সমাজ নিৰ্মাণ কৰিব পাৰিম, য'ত কোনো অপ্ৰিয় অপ্ৰীতি নাথাকিব, য'ত শান্তিৰে ভৰা এখন সমাজ থাকিব, য'ত এখন মানুহৰ সমাজ নিৰ্মাণ হ'ব, প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ হ'ব। আৰু সেই উদ্দেশ্যে আমি আচলতে আগবাঢ়ি আছোঁ। আৰু এনেধৰণে আগবাঢ়ি থকা কালতেই আমাক কিছুমান এনেধৰণৰ উপযুক্ত মানুহৰ জৰিয়তে আমি এনেধৰণৰ কিছু শিক্ষা পাওঁ, যিবোৰ শিক্ষাই আচলতে আমাক আৰু অধিক অনুপ্ৰাণিত কৰে, আৰু অধিক গতিশীল কৰে। আৰু আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য আৰু উদ্দেশ্য যে আচলতে আমি এখন আধ্যাত্মিক সমাজ নিৰ্মাণ কৰিম, প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিম, যিখন সমাজে ইয়াত কোনো ধৰণৰ অপ্ৰিয় অপ্ৰীতিৰ সৃষ্টি নকৰিব, ইয়াত হিংসা দেশৰ কথা নাথাকিব, কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নাথাকিব। সকলোৱে মিলি আমি একেলগে আগবাঢ়ি যাম, একেলগে এখন সমাজ নিৰ্মাণ কৰিম। আৰু এয়া ভকতি প্ৰসাদৰ লক্ষ্য আৰু উদ্দেশ্য। ভকতি প্ৰসাদে অধিক তেনে এখন সমাজকে নিৰ্মাণ কৰিবৰ কাৰণে ৰাতিটো পুৱালেই শুই উঠাৰ পৰাই এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি মানুহৰ মন প্ৰাণ সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছে। গোটেই দিনটোৰ যিসমূহ কাম আমি কৰিম, সেই কামসমূহত যাতে সঁচা অৰ্থতেই উদগনি পাওঁ, সঁচা অৰ্থতেই উৎসাহিত হওঁ, আধ্যাত্মিক চিন্তা চৰ্চাৰ যাতে আমি আমাৰ কামবোৰ কৰি যাব পাৰোঁ, তেনে এটা পৰিৱেশ দিয়াৰ মানসেৰে যি অনুষ্ঠান আয়োজিত কৰিছে, তেখেতসকললৈ ধন্যবাদ জনাই তেখেতসকলৰ লগত সংযুক্ত হৈ থকা সমস্তজন গুৰুজনাৰ একান্ত শুদ্ধ সত্য সেৱক বা পাৰিলৈ মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰি আজিৰ এই অনুষ্ঠানটো অতি কম সময়ৰ ভিতৰতে মোৰ সৈতে দীঘলীয়াই হ'ল। আমি কম সময়ৰ ভিতৰতে যিখিনি কথা ক'লোঁ, এই কথাখিনিয়ে আচলতে আজিৰ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। মোৰ বক্তব্যত ৰৈ যোৱা ভুল ত্ৰুটিখিনি, মই বুজাব নোৱাৰা কথাখিনি আপোনালোকৰ চৰণত মই সেৱা নিবেদন কৰিছোঁ। মোৰ মনৰ ভাৱ, যদিও মই ৰাতিপুৱা শুই উঠি বিচনাতেই মই আছোঁ, বিচনাত থাকি মই এই কথাখিনিকে ক'বৰ কাৰণে চেষ্টা কৰোঁতে মোৰ যিখিনি ভুল ত্ৰুটি হৈছে বা মই ক'ব খোজা আৰু কিছু কথা মই ভালকৈ বুজাব নোৱাৰিলোঁ, তাৰ কাৰণে আপোনালোকক সেৱা নিবেদন কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় গুৰু শংকৰ ওপৰাত বিনাশ। কৃষ্ণ 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 কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষজনৰ সুন্দৰ জয়গানেৰে আগুৱাই লৈ যোৱা মূল কাণ্ডাৰী সন্মানীয় কুশল ঠাকুৰীয়া প্ৰভুজনাই আমাক আজি প্ৰেৰণামূলক শুভেচ্ছাবাণী আগবঢ়ালে। প্ৰেম ভাগৱত ধৰ্ম এক শৰণ পৰিচিতৰ তত্ত্বদৰ্শী আৰু দৰ্শনৰ ওপৰত আৰু জাতি কুলাচাৰৰ ধৰ্ম জ্ঞানৰ আদি কৰি ইহব গুণত মোহিকন্ত হৈ ভকতিয়ে মাত্ৰ বৈশ্য সন্ত কৃপাময় প্ৰপঞ্চীয়া এইটো কথা পঢ়িলো কৃপাময়। গতিকে জাতি কুলাচাৰকৰ সমস্তখিনি টানি আনি দৰ্শনমূলক দৰ্শী হৈ তেওঁ আমাক কৃপা কৰিলে। তেওঁৰ এই বাণীয়ে আমাক মহাশক্তি প্ৰদান কৰিলে। সেয়ে আমি ভকতি প্ৰসাদ অনুষ্ঠানে তেওঁৰ চৰণলৈ সেৱা ধৰিছোঁ। এইদৰে আমাক আহি এই অনুষ্ঠানবিলাকত কৃপা কৰিবৰ নিমিত্তে আপোনাৰ চৰণলৈ সেৱা নিবেদিছোঁ। ভগৱন্ত পুৰুষে আপোনাক সদায় আশীৰ্বাদ দি এই অনুষ্ঠানভাগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানভাগ প্ৰভু ভগৱন্তই ক'তো একো অকণমানো অসুবিধা নোহোৱাকৈ আপোনাক যেন কৃপা কৰি থাকে, সেয়ে আমি প্ৰভুৰ চৰণলৈ সেৱা নিবেদিছোঁ। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ